গাড়ী লগাইছে কি কৰি আছে বা ইমান সময় লাগে নে আপুনি বেছিকৈ চিন্তা কৰিছে আপুনি এটো সোনকালে পাব লাগিব বুলি কৈছিলে কিন্তু ঠিক আছে যাবলৈ মন নাই যদি না যাও মইতো হেতু কোৱা নাই ৰাতিপুৱাৰ পৰাই মই আপোনাক নটিচ কৰি আছো আপুনি এবসেন্ট মাইন্ডেড হৈ আছে কৰবেলা যাবলৈ ওলাই এনেকে মুড অফ কৰি থাকিলে একদম ভাল নালাগে আপুনি অলপ ওভাৰ ৰিয়েক্ট কৰিছে নাভাবিব মই আপোনাৰ লগত যাবলৈ এক্সাইটেড হৈ আছো আপুনিহে মোক লগ ধৰিছিল সৰি একচুয়ালি আঙ্কেল হতৰ কথাৰ কাৰণেহে মই এনেকৈ এইবোৰ কথা ভাবি থাকিলে গোটেই টৰটোৱে বলক ৰাতিপুৱা মুডটো অফ কৰি ল'লে এতিয়া গোটেই ৰাস্তাটোত এনেকৈ থাকিব মাধুৰী ইমান অশান্তি কিয় কৰিছা মই অশান্তি কৰিছো তেনেহলে কোনে কৰিছে ঠিক আছে মই যদি ইমান অশান্তি কৰিছো তেনেহলে মই এই ঘৰ এৰি গুচি যাম বাচ্চা ল'ৰা ছোৱালীৰ নিচিনা বিহেভ নকৰিবা তুমিতো সেইটোৱে বিচাৰি আছা মাধুৰী কিছুমান মিনিংলেছ কথা কৈ নাথাকিবা আমাৰতো সব কথাই তোমাৰ মিনিংলেছ লাগে মই বাৰে বাৰে কোৱাৰ পিছতো তুমি কথাটো কিয় বুজা নাই আনৰ কথাত ভুল যাবলৈ মই ইমান ইমেচিয়ৰ্ড নহয় কিছুমান কথা মইও বুজি যদি বুজিয়ে পোৱা তেতিয়াহলে এনেকুৱা সিচুৱেচন ক্ৰিয়েট হ'বলৈ কিয় সুবিধা দিছিলা মই একো সিচুৱেচন ক্ৰিয়েট কৰা নাই মাক হিচাপে ৰাহুলক প্ৰপাৰ গাইড কৰাটো তোমাৰ দায়িত্ব আছিল আৰু দেউতাক হিচাপে তুমি তোমাৰ দায়িত্ব কিমান পালন কৰিছা কি মই দায়িত্ব পালন কৰা নাই নাই কৰা ৰাহুল এটা বিপদত পৰিছে তাক বচোৱাৰ কাৰণে তুমি কি কৰিছা কি কৰিব লাগে মই যদি সুদীপ্ত আজি তেনেকুৱা এটা বিপদত পৰিলেহেঁতেন তেতিয়া তুমি কি কৰিলাহেঁতেন বাৰে বাৰে সুদীপ্তক এইবিলাকৰ মাজলৈ কিয় টানি আনা তোমাক মনত পেলাই দিব খুজিছো সুদীপ্তৰ প্ৰতি তোমাৰ যিমানখিনি ৰেছপন্সিবিলিটি আছিল ৰাহুলৰ প্ৰতিও তোমাৰ সিমানখিনি ৰেছপন্সিবিলিটি আছে ৰাহুলো তোমাৰেই সন্তান মইতো সেইটো অস্বীকাৰ কৰা নাই আৰু তুমি কিয় ভাবি লৈছা ৰাহুল আৰু সুদীপ্তক মই বেলেগ দৃষ্টিৰে চাওঁ তুমি নিজকেই সোধাচোন মই কিয় ভাবি লৈছো শুনা ৰাহুলে কিছুমান ভুল কৰিছে আৰু সন্তান হ'ল বুলি সি কৰা ভুলখিনিক আমি অন্ধভাৱে ছাপোৰ্ট কৰিব নোৱাৰো আৰু যদি সুদীপ্তই তেনেকুৱা ভুল কৰিলেহেঁতেন মই তাৰ প্ৰতিও তেনেকুৱা বিহেভে কৰিলো ছাপোৰ্ট কৰিব কোৱা নাই কিন্তু সেই বুলি তাক ইমান বিপদলৈ ঠেলিও দিব নালাগে পুলিচৰ আগত তুমি যিখিনি কথা কৈ আহিলা সেইখিনি কথাই ৰাহুললৈ কিমান বিপদ মাতি আনিব পাৰে তুমি এবাৰ ভাবি চাইছানে শুনা পুলিচক পুলিচৰ ডিউটি কৰিবলৈ দিছো আৰু মই ভাবো প্ৰতিজন ৰেছপন্সিবল চিটিজেনৰ সেইটো কোঅপাৰেট কৰাটো দৰকাৰ তুমি ৰেছপন্সিবল চিটিজেন হৈ মানুহৰ বাহ লৈ থাকা ইফালে নিজৰ ল'ৰা গোটেই জীৱন জেলত পচি থাকক তুমি কিয় ভাবি লৈছা ৰাহুল জেললৈ যাব শুনা ৰাহুলে যদি একো ক্ৰাইম কৰাই নাই তেনেহলে জেললৈ যোৱাৰ প্ৰশ্নই নুঠে পুলিচে তাক খুদাই এৰিব পুলিচে মাত্ৰ ৰাহুলক সন্দেহে কৰিছে কোনো এভিডেন্ট পুলিচৰ হাতত নাই পুলিচে সেইবোৰ একো নেভাবে এবাৰ চকুত পৰিছে যেতিয়া ৰাহুলক আৰু শান্তিত থাকিবলৈ নিদিয়ে তুমি মিছাই চিন্তা কৰিছা মানুহ তেনেকৈ একো নহয় ৰাহুলৰ মুখলৈ মই চাব নোৱাৰা হৈছো চিন্তাই ল'ৰাটো শুনা যদি ৰাহুল নিৰ্দোষী হয় তেতিয়াহ'লে তাৰ গাত মই এটা আচুৰ পৰিবলৈও নিদিওঁ মই তোমাক কথা দিছো কি কৰিবা তুমি চাওঁ কি কৰিব পাৰোঁ আৰু মই তোমাক অনুৰোধ কৰিছো তুমি যাতে ঘৰখনত এনেকুৱা চিটুৱেশ্যন আৰু ক্ৰিয়েট নকৰা প্লিজ ৰখাওক ৰখাওক না কি হ'ল বহুত দূৰ পাৰে হৈ আহিল কি চাইছে আইচক্ৰীম এটা খাবলৈ ইমান মন গৈছিল ৰ'ব গাড়ীখন ঘূৰাই দিছো Okay.
যেনেকৈ কৈ থাকক মই কাৰো কথা নুশুনো মই এবাৰ নিজে গৈ তাক লগ ধৰি আহিম কলে যাবা মাধুৰী আজিকালি তোমাৰো অকলে অকলে কথা পতাৰ ইচ্ছা হৈছে নেকি ঠাট্টা কৰি নাথাকিবা মই যাম বুলি কৈছো যামেই কলে যাবা আগতে কোৱা তুমি বাধা নিদিয়াতো কিয় এই সকলোবিলাক এৰি তুমি আশ্ৰমত থকাৰ কথা ভাবিছা নেকি মই গ'লেতো তুমি ভালেই পাবা তুমি কি ভাবা আজি এটা সঁচা কথা কোৱাচোন মাধুৰী কি ক'ব লাগে কোৱা তুমি যে আজি এই কথাষাৰ কৈছা সঁচা অন্তৰৰ পৰা কৈছা নে মোৰ ওচৰত অভিমান কৰিছা চোৱা মাধুৰী মই তোমাক চিৰিয়াছলি সুধিছোঁ মই সঁচাই তোমালোকৰ প্ৰতি অন্যায় কৰিছোঁ নেকি যদি এই কথাষাৰ তুমি অন্তৰৰ পৰা সত্য বুলি মানি ল'ব পাৰা তেতিয়াহ'লে মই তোমাক কথা দিছোঁ তুমি আজিৰ পৰা যি ক'বা যেনেকৈ ক'বা মই তেনেকৈ মানি ল'ম এইবোৰ টকা পইচা সা সম্পত্তি এইবোৰ মই কাৰ কাৰণে কৰিছোঁ তোমালোকৰ কাৰণে য়েছ তোমালোকৰ কাৰণে তুমিতো জানাই মই কেনেকুৱা মানুহ মোক এইবোৰ একো নালাগে কিন্তু তোমাক লাগে আৰু ৰাহুলকো তুমি তেনেকৈ ডাঙৰ কৰিছা এই প্ৰসংগত মই তোমাক আজিলৈকে এষাৰ কথাও কোৱা নাই কিন্তু সদায় এইবিলাক কথা ভাল নালাগে আমি যদি আমাৰ সন্তানৰ দুখ গুণবিলাক মাক বাপেক হিচাপে আঙুলিয়াই নিদিওঁ তেতিয়াহ'লে এইটো জানো ভাল কথা হ'ব কিন্তু মই যে তাক এই অৱস্থাত চাই থাকিব নোৱাৰো মই জানো মাধুৰী তুমি তাৰ মাক সেই মাতৃত্বৰ আবেগে তোমাক অন্ধ কৰি তুলিছে প্লিজ মাধুৰী এবাৰ তুমি চিন্তা কৰাচোন তুমি যি কৰিবলৈ ওলাইছা এই সকলোবোৰ শুদ্ধনে কি হ'ল অনুৰাধা এনি প্ৰব্লেম নাথিং এবাৰ বাহিৰলৈ যাব পৰা হ'লে ইমান অশান্তি লাগিছে মানৱক ক'ব লাজ লাগিছে নহয় কি কৰোঁ অলপ লাহে লাহে চলাব নোৱাৰে নেকি অ' চৰি কি হ'ল ৰ'ব চাই লওঁ কি হ'ল জানো কি কৰা যায় এতিয়া তাকেতো ইমান অশান্তি লাগিছে কৈ দিওঁ নেকি মানৱক অনুৰাধা হা গাড়ীখনৰ কিবা এটা প্ৰব্লেম হৈছে কি হ'ব এতিয়া তাকেতো ভাবিছোঁ কি চাইছেনো ওচৰত কিবা এটা পোৱা হ'লে নাই ক'তো এটা ৱাছৰুমো নাই ইউৰিনেল মই ইউৰিনেল বিচৰা নাই ইয়াত ক'ৰবাত গেৰেজ আছে নে নাই তাকে চাইছোঁ মানে ময়ো সেইটোকে ক'ব বিচাৰিছিলোঁ ভুলতে বৰ বিপদ হ'ল নহয় সন্ধিয়া হৈ আহিছে এঘৰ মানুহো নাই মোৰ কিন্তু বহুত ভয় লাগিছে ভয় কৰিব নালাগে মই ভূত নহয় নহয়
ক'ৰ ল'ৰা ছোৱালীও একেইটা ভয় খাব নালাগে মই ভূত নহয় কোননো তহঁত ক'ৰ পৰা আহিছ আমি গুৱাহাটীৰ পৰা আহিছো ক'লৈ যাবি তেজপুৰলৈ দুয়োটা গিৰিয়েক ঘৈণীয়েক হয় ইয়াত কি কৰিছ মানে গাড়ীখনৰ কিবা এটা বেয়া হ'ল অ' ইয়াৰ ওচৰত ক'ৰবাত গেৰেজ আছে নেকি নাই এই 20 মাইল মান দূৰত গেৰেজ এটা আছে এতিয়া সন্ধ্যা হ'বৰে হ'ল ক'তনো গেৰেজ খোলা পাবি এটা কাম কৰ তহঁতে নহ'লে আজি ৰাতিটো মোৰ ঘৰতে থাক কালিলৈ ৰাতিপুৱা কিবা এটা ব্যৱস্থা কৰিব লাগিব মোৰ ঘৰ এইখিনিতে আহ কিন্তু কোনো কিন্তু নাই আহ আহ আপোনালোকৰ ঘৰত ৱাছৰুম আছেনে কি মানে বাথৰুম আহ আহ ব'লক আপোনালোক আগবাঢ়ক মই গাড়ীখন লক কৰি গৈ আছো আহ